কৃষি বিশ্ববিদ্যালয়ৰ বহুতকেইটা কোৰ্চৰ ফৰ্ম আহিছে। টোটেল 9টা কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। এই ভিডিঅ'ৰ জৰিয়তে কোৰ্চৰ ডিটেইলছ জনাই যাব, কেনেকৈ অনলাইন আবেদন কৰিব লাগে সেই প্ৰচেছটো এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। এতিয়া কোৰ্চৰ নাম জনাই দিয়া হ'ব। কোৰ্চৰ নাম হ'ল শৰ্ট টাৰ্ম ট্ৰেইনিং আৰু এটা হ'ল চাৰ্টিফিকেট কোৰ্চ, দুটা কোৰ্চ। ইয়াতে কৈছে যে শৰ্ট টাৰ্ম কোৰ্চ 30 দিনৰ আছে, লগতে 45 ডেজৰ আছে। তাৰপিছত 3 মাহৰ কোৰ্চ আছে। এইটো হ'ল ODL-ৰ ডিষ্টেন্সৰ অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিঙৰ এইটো এডমিশ্যনৰ এপ্লিকেশ্যন ফৰ্ম। 1 নম্বৰ কোৰ্চৰ নাম হ'ল পাৰস্পৰিক কুকুৰা পালন পদ্ধতি। কোৰ্চৰ সময়সীমা 30 দিন। এইবিলাক কোৰ্চ কৰিলে তাৰ পিছত নিজে ঘৰতে বহি এইবিলাক কাম কৰিব পাৰিব। কেনেকৈ পাৰম্পৰিক কুকুৰা পালন কৰা হয় এই পদ্ধতিটো শিকিলে তাৰ পিছত নিজে এইবিলাক কৰিব পাৰিব। যদি জব নাপায় তথাপিও এইবিলাক নিজে কাম কৰিব পাৰিব। ক্লাছ 10 পাছ কৰা হ'ব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ 110 rupees। কোৰ্চৰ ফি হ'ল 2010 rupees। তাৰপিছত 2 নম্বৰ হ'ল মৌ উৎপাদন প্ৰযুক্তি। কেনেকৈ মৌ উৎপাদন হয় সেই প্ৰযুক্তি শিকিব পাৰিব। 45 days ক্লাছ হ'ব। মিনিমাম যদি 8 পাছ কৰিছে এপ্লাই কৰিব পাৰিব। 110 rupees এপ্লিকেশ্যন ফিজ। কোৰ্চৰ ফিজ হ'ল 4010 rupees, 4010 টকা ইয়াতে উল্লেখ কৰিছে। 3 নম্বৰ কোৰ্চৰ নাম হ'ল অধিক মূল্য সম্পূৰ্ণ উদ্যান শস্যৰ উৎপাদন প্ৰযুক্তি। কোৰ্চৰ সময়সীমা 30 দিন। মিনিমাম 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 110 rupees এপ্লিকেশ্যন ফি, 2010 rupees কোৰ্চ ফি। 4 নম্বৰ কোৰ্চৰ নাম হ'ল কাঠফুলাৰ বীজ উৎপাদন প্ৰযুক্তি। 45 days কোৰ্চৰ সময়সীমা। মিনিমাম 8 পাছ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। 110 rupees এপ্লিকেশ্যন ফি, 4010 rupees কোৰ্চ ফি। তাৰপিছত 5 নম্বৰ যিটো হ'ল কোৰ্চৰ নাম, সেই কোৰ্চৰ নাম হ'ল আত্ম ব্যৱস্থাপনা আৰু ব্যক্তিত্ব বিকাশৰ দক্ষতা। কোৰ্চৰ সময়সীমা 30 দিন। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। ইয়াতে কৈছে যে 110 rupees এপ্লিকেশ্যন ফি দিব লাগিব। 2010 rupees হ'ল কোৰ্চ ফি। এতিয়া চাৰ্টিফিকেট কোৰ্চৰ ডিটেইলছ জনাই যাব। 3 মাহৰ কোৰ্চৰ সময়সীমা এইবিলাক কোৰ্চ। 1 নম্বৰ কোৰ্চৰ নাম হ'ল মাছৰ পুষ্টি আৰু ব্যৱস্থাপনা। কোৰ্চৰ সময়সীমা 3 মাহ। মিনিমাম যদি মেট্ৰিক পাছ কৰিছে এপ্লাই কৰিব পাৰিব। 210 টকা এপ্লিকেশ্যন ফি হয়। 6010 টকা হ'ল কোৰ্চৰ ফি। তাৰপিছত 2 নম্বৰ যিটো কোৰ্চ, সেই কোৰ্চৰ নাম হ'ল বৃদ্ধ লোকসকলৰ ব্যৱস্থাপনা আৰু যত্ন। 3 মাহৰ কোৰ্চ হয়। 10ম শ্ৰেণী মিনিমাম পাছ কৰা হ'ব লাগিব। 210 টকা এপ্লিকেশ্যন ফি, 6010 টকা হ'ল কোৰ্চ ফি। যিমানবোৰ কোৰ্চৰ নাম কোৱা হ'ব সব কোৰ্চ এই 3 মাহৰ যিবিলাক কোৰ্চ 210 টকা এপ্লিকেশ্যন ফি আৰু কোৰ্চৰ ফি হ'ল 6010 rupees। 3 নম্বৰ কোৰ্চৰ নাম হ'ল বাণিজ্যিক ভিত্তিত ফুলৰ খেতি। 3 মাহ কোৰ্চৰ সময়সীমা। মিনিমাম 10 পাছ। তাৰপিছত ইয়াতে কৈছে উদ্যমিতা বিকাশৰ বাবে জৈৱ নিয়ন্ত্ৰকৰ উৎপাদন। 3 মাহ কোৰ্চৰ সময়সীমা। এই ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 25 তাৰিখ। 2024 চনৰ নৱেম্বৰ মাহৰ 25 তাৰিখৰ ভিতৰত অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। এতিয়া মই এপ্লাই প্ৰচেছ জনাম। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব। লিংকত ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াতে নিজৰ ইমেইল আইডি, কেণ্ডিডেটৰ নাম, তাৰপিছত ইয়াতে কি কোৰ্চ কৰিব বিচাৰিছে সেই কোৰ্চৰ নাম লিখিব লাগিব। চিলেক্ট কৰি দিব লাগিব। তাৰপিছত কোৰ্চটো কি, ইংলিছ মিডিয়ামত ল'ব নে আছামিজ, যাৰ যিটো ভাল লাগে সেইটো চিলেক্ট কৰিলেই হ'ল। তাৰপিছত ইয়াতে কৈছে যে এনি এক্সপিৰিয়েঞ্চ ইন এগ্ৰিকালচাৰ অৰ ফাৰ্মিং। এগ্ৰিকালচাৰ বা ফাৰ্মিঙৰ যদি কিবা অভিজ্ঞতা আছে তেতিয়াহ'লে য়েছ কৰিব, আৰু যদি নাই ন' টিক মাৰ্ক কৰি দিলেই হ'ল। তাৰপিছত বৰ্তমান আপুনি কি কৰি আছে, ছাৰ্ভিচ কৰি আছে নে, ষ্টুডেণ্ট নে, বিজনেছমেন নে, হাউচ ৱাইফ নে আদাৰ্ছ আপোনাৰ ইচ্ছামতে আপুনি চিলেক্ট কৰি ল'ব। তাৰপিছত জেণ্ডাৰ কি হয়, মেল ফিমেল যাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিয়ক। তাৰপিছত জন্মৰ তাৰিখ ডেট অফ বাৰ্থ ইয়াতে চিলেক্ট কৰক। তাৰপিছত ইয়াতে আপলোড এজ প্ৰুফ, জন্মৰ প্ৰমাণ বিচাৰিছে, মেট্ৰিক পাছৰ এডমিট কাৰ্ড,
বা জন্মৰ সাৰ্টিফিকেট দিলে হৈ যাব। তাৰপিছত ইয়াতে কৈছে যে দেউতাকৰ নাম বা গাৰ্জেনৰ নাম লিখিব দিছে। কেটেগৰী কি হয় ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰপিছত পাৰ্মানেন্ট এড্ৰেছ কি হয় ইয়াতে লিখিব লাগিব। ভিলেজ, পোষ্ট অফিচ, পিএছ, ডিষ্ট্ৰিক্ট, পিনকোড, ষ্টেট এইখিনি লিখিব লাগিব। লগতে কান্ট্ৰি লিখিব দিছে। তাৰপিছত ইয়াতে কৈছে করসপন্ডেন্স এড্ৰেছ বৰ্তমান ক'ত থাকি আছে। যদি পাৰ্মানেন্ট আৰু করসপন্ডেন্স এড্ৰেছ সেম হয় তেতিয়াহ'লে সেম লিখি দিলেই হৈ যাব। তাৰপিছত আইডেন্টিটি প্ৰুফ বিচাৰিছে, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা দিলে হৈ যাব। তাৰপিছত মোবাইল নম্বৰ, হোৱাটছআপ নম্বৰ, পাছপোৰ্ট সাইজ ফটো, তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ বিচাৰিছে। কিমান মানে হাইয়েষ্ট কোৱালিফিকেশ্যন আছে ইয়াতে লিখিব লাগিব। এইচএছ পাছ নে মেট্ৰিক পাছ নে ডিগ্ৰী পাছ যি আছে ইয়াতে লিখিব লাগিব। তাৰপিছত আপলোড কৰিব দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট। যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিক পাছৰ, এইচএছ পাছ কৰিছে যদি এইচএছৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব। যদি ডিগ্ৰী পাছ কৰিছে ডিগ্ৰী পাছৰ। তাৰপিছত ইয়াতে কৈছে যে এপ্লিকেশ্যন ফি দিব লাগিব। ইয়াতে চাই লওক এই পেজতে অফিচিয়েল লিংক আছে। এই লিংকত ক্লিক কৰি ডাইৰেক্ট পেমেন্ট কৰিব পাৰিব। দুটা লিংক দিছে, এইটো এটা তাৰপিছত এইটো এটা। যিকোনো লিংকত ক্লিক কৰি যদি শৰ্ট টাৰ্ম কৰিব বিচাৰিছে 110 টকা, যদি সাৰ্টিফিকেট কোৰ্স কৰিব বিচাৰিছে 210 টকা। পেমেন্ট কৰি তাৰপিছত ইয়াতে কৈছে আপলোড কৰিব দিছে পেমেন্ট প্ৰুফ। আৰু ইয়াতে ইউটিআৰ নাম্বাৰটো এন্টাৰ কৰি দিব লাগিব। পেমেন্ট হোৱাৰ পিছত ইউটিআৰ নাম্বাৰ পোৱা যায়, সেই নম্বৰটো ইয়াতে বহাব লাগিব। তাৰপিছত ইয়াতে আপলোড কৰি দিয়ক। তাৰপিছত এইটো খবৰটো ক'ত পাইছে ইয়াতে লিখিব। ইয়াতে যিকোনো এটা মানে টিক মাৰ্ক কৰি দিব লাগিব। ইয়াতে চাওক ইয়াতে ইউটিউব নাই, ইয়াতে আদাৰ্স লিখি ইউটিউব বুলি লিখি দিব লাগিব যিসকলে ইউটিউব ভিডিঅ চাই মানে এপ্লাই কৰি আছে। আৰু যদি কিবা ৱেবসাইটত পাইছে ৱেবসাইট সিলেক্ট কৰি দিলেই হ'ল। আৰু যদি ভিডিঅ চাই এপ্লাই কৰি আছে তেতিয়াহ'লে আদাৰ্স সিলেক্ট কৰি ইয়াতে ইউটিউব বুলি লিখি দি তাৰপিছত সাবমিট অপচনত ক্লিক কৰি দিব লাগিব। এতিয়া কাম কৰক, এই ভিডিঅ ডেসক্ৰিপচনত দুটা লিংক পাব। এটা হ'ল বিজ্ঞাপনৰ আৰু এটা হ'ল এপ্লাইৰ। দুটা লিংক অফিচিয়েল লিংক পাই যাব, তাতে ক্লিক কৰি এপ্লাই কৰিব পাৰিব।